So, Kruptang Bandhubar, first of all, welcome back again. আৰু দেখিছে নহয় কি কামত ব্যস্ত হৈ আছো এয়া আজিৰ পৰা আৰম্ভ কৰা হৈছে আমাৰ তামুল বাৰীখনৰ তামুল পৰাৰ কাম আৰু লাগিছে তামুল পাৰিবলৈ 4 জন লৰা আহিছে সো 4 জনে পাৰি আছে তামুল আৰু গুটাই দিছে এই তামুলৰ থুকসমূহ এয়া আৰু এয়া গুহালিত বহি আমাৰ চাংঘৰৰ মূৰ টঙিৰ পিছফালৰ গুহালিত বহি আমি এটো হৈছে মাইনা হাই কৈ দেবা সো মাইনা আৰু মই এতিয়া ব্যস্ত হৈ আছে কুণ্ডা এডাল পেলাই লৈছো মস্ত ডাঙৰ আৰু মস্ত ডাঙৰ কুণ্ডাত এয়া তামুলৰ থুকসমূহ এনেকৈ ঝাৰি ঝাৰি কুবাই কুবাই ছিঙি আছো আৰু এই তামুল পৰা কামটো নিশ্চয় আপোনালোকে প্ৰতি বছৰে ভিডিঅ' পায়ে থাকে প্ৰতি বছৰে মই তামুল পাৰো আমি আমাৰ বাৰী তামুল পাৰো আৰু এটি ভিডিঅ' আপোনালোকলৈ আগবঢ়াও গতিকে এই বছৰনো কিয় ব্যতিক্ৰম হ'ব নে কি কয় এই বছৰো তাৰ ব্যতিক্ৰম হ'বলৈ নিদিও গতিকে আৰু এটি তামুল পৰাৰ ওপৰত আমাৰ বাৰী তামুলৰ বাগিচাখনৰ ওপৰতে আজি এইটো ভিডিঅ' ডেডিকেটেড এটা ভিডিঅ' আচলতে তামুল পাৰিবলৈ মোৰ সময় লাগিব মোৰ বুলি কৈছো সৰি আমাৰ মানে কি এতিয়া 4 জন লাগি আছে আছে মই আছো আৰু দুজন মান অহা কাইলৈ আহিব গতিকে আমাৰ গোটেই বাৰীখনৰ তামুল পাৰি শেষ কৰিবলৈ লাগে কমেও 3 দিন গতিকে 3 দিনৰ কাৰণে এটো এটা মিশন আমি একমপ্লিট কৰিব লাগিব গতিকে 3 দিনৰ পাছত গাড়ী আহিব এখন ট্ৰাক আহিব ট্ৰাকত বুজাই কৰি একেবাৰে সাপ্লাই যাব নগাঁও ফাললৈ নগাঁও বৰপেটা ৰোড এই ফাললৈ সাপ্লাই যাব আমাৰ তামুল গতিকে প্ৰতি বছৰৰ দৰে এই বছৰ আৰু এটো এটা আমাৰ কাম বুলি ক'ব লাগিব যেহেতু আমি কৃষক এক প্ৰকাৰৰ কৃষকে নে কি কয় না কি এক প্ৰকাৰৰ কৃষকে নে কি কয় সো কৃষক যেহেতু আৰু কৃষক মানুহ আমিতো বছৰেকিয়া কৃষকৰ কাম ফেৰা কৰিবই লাগিব গতিকে ইয়া আৰম্ভ কৰিছো আজিৰ পৰা তামুল পৰাৰ কাম অহা 3 দিন তামুল পাৰিম আৰু এই 3 দিনৰ দুই এটাকৈ ফুটেজ লৈ ৰাখিম মাজে মাজে আপোনালোককো দেখুৱাই থাকিম সো গাইজ ভিডিঅ'টো আৰম্ভ কৰি লৈছো পুনৰবাৰ কৈছো চেনেলটো যদি নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো টাচ কৰি দিব ভাল লাগিলে নিশ্চয় এটা লাইক কৰিব সো গাইজ আহক ভিডিঅ'টো এতিয়া আৰম্ভ কৰি লৈছো 3 দিনৰ বাবে হ'ব এইটো ভিডিঅ' আজি আমাৰ তামুল পৰা উৎসৱৰ দ্বিতীয় দিন আজি সেকেন্ড ডে জুৱাকালি কি হল জানেনে জুৱাকালি দিমান মানে অলপমান ফুটেজ ললো আৰু অলপমান ৰেকৰ্ড কৰিলো আৰু কৰাৰ পাছতে মানে কি কামত ইমানে ব্যস্ত হৈ পৰিলো আৰু আবেলি লৈকে প্ৰায় সন্ধিয়া 5টা বজালৈকে কাম কৰিব লগা হল তামুল গুটুৱা মেলুৱা বস্তাত ভৰুৱা এনেকুৱা কামখিনি কৰোতে দেহাৰ একেবাৰে সৰ্বাংগ মানে অবখ হৈ পৰিল আৰু আজি এতিয়া 9:30 বাজিছে আৰু এতিয়ালৈকে দেহৰ বিষ যোৱাই নাই আৰু অলপ সময় আগতে আহিলে তামুল পৰা লৰকেতে আহিলে জুৱাকালি আহিছিলে 4টা আৰু আজি আহিছে 7টা আজি 7টা আহিছে গতিকে আজি চাও এতিয়া কিমানখিনি যায় সাধাৰণতে আমাৰ মানে কি যিমান মানুহ বেছি হলেও 7টা মানুহ লগালেও সাধাৰণতে 3 দিন লাগিয়েই যায়গৈ সো চাও আজি এতিয়া কিমানখিনি যায় পাছত বাৰু নামি যাম চাঙৰ পৰা তললৈ আৰু তেওঁলোকক দেখুৱাম বাৰু কেনেকৈ তামুল পাৰিছে একেবাৰে বান্দৰৰ দৰে ফটাফট ওপৰ এটা মূললৈ উঠি যায় একেবাৰে বগাই যায় আৰু ফটাফট পাৰি আছে আৰু এতিয়া 7 জনে পাৰিছে গতিকে প্ৰায় 20-25 জোপা তামুল ইতিমধ্যে পাৰিলে এতিয়া প্ৰায় আধা ঘণ্টাৰ ভিতৰতে গতিকে আৰু মাইনা এতিয়ালৈকে অহা নাই খনিকৰৰ মাইনা আৰু মাইনা আহিলে আকৌ আজিও আমাৰ হে কাম হ'ব তামুলৰ থুকসমূহ কুবাই হৰুৱা এটা বৰ কষ্টকৰ কাম এটা কিন্তু বছৰত প্ৰতি বছৰে এইটো আৰু আমাৰ 3-4 দিনলৈ এইটো কৰিবলগীয়া কামে উপায় নাই আৰু কৰিবই লাগিব নিজৰ ঘৰৰ বস্তু নিজৰ ঘৰৰ উৎপাদন নে কি কয় পিছফালৰ যিমানখিনি আছে এইসমূহ তামুল গছ যোৱাকালি পাৰা হৈ গ'ল যোৱাকালি পাৰিলে ইহঁতি প্ৰায় 4টাই মিলি 80 জোপা আহোঁতেও দেৰি হৈছিলে যোৱাকালি প্ৰায় 10টা 10:30 11টা মানৰ পৰাহে পাৰিবলৈ আৰম্ভ কৰিছিলে তামুল সো যোৱাকালি প্ৰায় 80 জোপা পৰা হ'ল আৰু এই ফাললৈ পাৰি আছে ইহঁতে ইয়াত জমা কৰিছে একদম ফুল নাই ভাবি লেগে দিগদাৰ হতে হত নাই ভৰা আধা ওকে Hey, man, ragla. Ut. जोर लगा के उठ हाँ उनके दिखाई दे मको किरकम उठे हैं किरकम उठे ये सब हमने के ऑडियंस सब के भी दिखाई दे ले कम नहीं ले बहुत ले 1:20 है सो এইগিটা হৈছে 1 2 3 4 ইয়াত আছে 5টা হৌফালে আছে 6টা ওপৰ এটা আছে 7টা আহিছে না আজি ওকে দে উঠি দেখাচোন উঠি দেখাই বা উঠি দেখাই দে গোটেইকেইটা একেলগতে উঠি দেখাই দে কেনেকৈ উঠে ইহঁতি পটাপট উঠি যায় এতিয়ালৈকে কিমানখিনি পাৰিলি হেৰিয়ে পাৰিলে ন
বাপৰে যথেষ্টখিনি আহিয়ে গ'ল প্ৰায় 30 জোপা মাৰিলি 30 পাছ কৰি দিলি বা 40 মান মাৰিলে তাৰমানে ইহঁতে এতিয়ালৈকে ঠিকে আছে দে ফটাফট মাৰ जोर लगा के ऐसा খনিকৰৰ মাইনা এতিয়াও পোৱাহি নাই সি আৰু আধা ঘণ্টামানৰ পাছতে পামহি বুলি ফোন কৰিছে আচলতে কি জানে মাইনা খনিকৰৰ সি এইবোৰ কাম নকৰে কিন্তু মোকতো এটা লগ লাগে গম পাইছেনে ইমানখিনি হেভি কাম এটা কৰিবলৈ মোক এটা লগ লাগে আচলতে লগ হং নহ'লে অকলে অকলে কৰি বৰ লাগে গতিকে তাক মই স্পেচিয়েলি মানে কি তোক কিবা এটা দিম ভালকৈ কিবা এটা দিম তই মোৰ লগত এই 2 3 দিনমান খাটি দে সেই বুলি কৈ তাক মোৰ লগত লগ লগাই লৈছোঁ আৰু আহিব আৰু অলপ পাছত সি আৰু যোৱাকালি কিমান তামোল পৰা হ'ল আপোনালোকক এবাৰ দেখুৱাই দিছোঁ যোৱাকালি আছে ইয়াত এইখিনি জমা কৰি থোৱা হৈছে ইয়াত আছে যথেষ্টখিনি আছে ভিতৰলৈকে একেবাৰে থাক লাগি চ' এইখিনি যোৱাকালি পৰা তামোল আৰু এতিয়াও মানে পেকেটবোৰ ফুলকৈ কৰি থোৱা নাই কাৰণ ইয়াৰ পৰা আকৌ কঢ়িয়াব লাগিব আগফাললৈ ঘৰৰ আগফাললৈ প্ৰায় 200 মিটাৰ বাগানৰ মাজে মাজে আকৌ কঢ়িয়াব লাগিব যে মই নিজে কঢ়িয়াব লাগিব আৰু মই আৰু মাইনাই গতিকে সেইকাৰণে এইখিনি ইয়াত এতিয়া জমা কৰা হ'ল আৰু আজি বাগানৰ আধা আজি যিমানখিনি পাৰিছে আধা সংখ্যকখিনি এইফাললৈ অনা হ'ব থোকসমূহ আৰু আধা সিফাললৈ কাৰণ সিফালে ঘৰৰ পিছফালে যিটো পাতঘৰ আছে আমাৰ চাহপাত থোৱা ঘৰত বাকীখিনি কৰিব লাগিব কাৰণ আৰু দূৰ হ'ব নহয় ইয়াৰ পৰা কিমান কঢ়িয়াই থাকিম তাতে ওচৰ হ'ব নে কি কয় ফাটি গৈছে মাইনা আহিছিল খনিকৰৰ কিন্তু তাৰ হঠাৎ এটা জৰুৰী কামৰ কাৰণে মিলন নগৰলৈ যাবলগীয়া হ'ল ডিব্ৰুগড়ৰ মিলন নগৰলৈ গতিকে এঘণ্টাৰ বাবে সি গুচি গ'ল আৰু মই এতিয়া লাগি আছোঁ এয়া তামোল হৰুৱাৰ কামত আৰু লগত আছে এয়া ৰাধেশ্যাম চাচা আহি অলপ সময় আগতে ওলালেহি আৰু এয়া দুইজনে এতিয়া মিলি অলপ আৰু ৰাধেশ্যাম চাচাই মোক অলপ সহায় কৰি দিছে আৰু মই এতিয়া ঝাৰি আছোঁ তামোল নিশ্চয় দেখিছে একেবাৰে ঘামত জুৰুলি জুপুৰি হ'লোগৈ আজি 2 দিন হৈছেহে অহা কাইলৈও আছে 3 দিন খাটিব লাগিব উপায় নাই আৰু আজি গৰম কেনেকুৱা পৰিছে ৰাধেশ্যাম দা আজি গৰম নাই বুলি 37 চুব 37 আজি চুবগৈ এতিয়াও 12টা বজাই নাই এতিয়া 1-2টা বজাত একদম টপ হিটটো উঠিবলৈ বাকী আছে দিনৰ 1টা বাজিলে আৰু মাইনা আহি পালেহি লেট লটিফ আজি তই খালি ন আৰাম কৰে ভিডিঅ' কেমেৰা লাগে চ' এতিয়া ময়ো যাওঁ ঘৰলৈ ভাতটোকেইটা খাই লওঁগৈ ভাত খাবলৈ মাতিছে মাইনা ব'ল খাই লওঁগৈ ভাতকেইটা খাই লওঁ কাম পিছত হৈ থাকিব পেট ভৰাই লওঁ আগতে মোৰ অৱস্থা একদম ঢিলা হৈ গ'ল মই এতিয়া বহুত কঢ়িয়ালোঁ মাল এতিয়া ইয়াৰ পৰা মানে বস্তা নাই কেইটা কঢ়িয়ালোঁ 11টা বস্তা ঘৰলৈকে কঢ়িওৱা মানে 11 বাৰ অহা যোৱা 200 মিটাৰ অহা যোৱা মানে হিচাপ কৰি লওক 11 বাৰ অহা যোৱা কৰিছোঁ এই কোনো আছে ন তাত নাই দিয়ে নেকি ওপৰত থাকিল দে কাট ৰাম 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 ভাগৰে একেবাৰে মানে কি লেবেজান হৈ গ'লোঁ হে ভাগৰে কৈছোঁ ভাগৰত সঁচাকৈ কথাবোৰ কিবা যি টি ওলাইছে বুজিছ ভাগৰত একেবাৰে মানে কি লেবেজান হৈ গৈছোঁগৈ আজি অলপ বেছিকৈ ভাগৰ লাগিছে যোৱাকালি মানে কি হ'ল যোৱাকালি অকল তামোলৰ থোকা কোবাইছিলোঁ আৰু বস্তাত ভৰাইছিলোঁ আজি থোকা কোবালোঁ বস্তাটো ভৰালোঁ আৰু তাৰপাছত এতিয়া কঢ়িয়াইও আছোঁ মাজে মাজে গতিকে আজি পৰিশ্ৰমটো অলপ বেছি হৈছে
গতিকে আগতে এতিয়া বৰ্তমান পেট ভৰাই লৈ ভাতকেইটা ভৰাই লওঁগৈ পেটত আৰু তাৰপিছত 1 ঘণ্টামান আৰাম কৰি তাৰ পাছৰ পৰা আকৌ পুনৰ নেক্সট ফেজ। আৰু আজিতো শেষ নহ'ব, সম্ভৱেই নহয় ন মাইনা? আজি সম্ভৱ নহয় শেষ হোৱা, কাইলৈ গধূলিলৈকে খাটিবই লাগিব। মানে আমাৰ এই কামটো 3 দিনীয়াই কাম আৰু 3 দিন লাগিবই, কোনো কথাই নাই। টঙি ঘৰৰ পাছফালৰ গোহালিত যিমানখিনি তামোল ছিঙিলোঁ কোবাই আৰু এতিয়া বৰ্তমান আধা বাৰীখনৰ তামোল আদিৰ এই আমাৰ ঘৰৰ পাছফালৰ যিটো আমাৰ পাতঘৰ আছে, চাহপাত থোৱা ঘৰ আছে, চ' সেই ঘৰটোত এতিয়া বৰ্তমান কোবাই আছোঁ আৰু তামোল থোক। এয়া মাইনা আহিলে, মাইনা আৰু মই। চ' আজিওতো কৈছোঁৱে আপোনালোকক, আজি শেষ নহ'বগৈ, হয় আজি শেষ নহ'লগৈ। চ' অহা কাইলৈ শেষ হোৱাৰ সম্ভাৱনাহে আছে দেখিছোঁ। গতিকে দেখা যাওক আৰু এই ভিডিঅ'টো 3 দিনীয়া কাৰ্যসূচীৰে মিলি এটি সম্পূৰ্ণ ভিডিঅ' হৈ আপোনালোকলৈ আগবাঢ়িব। গতিকে এতিয়া আৰু লাগিব লাগে হাতে কামে, বেছি লেকচাৰ মাৰি থাকিলে সময় নষ্ট হৈ গৈ আছে। আবেলি এতিয়া সময় 3:30 হ'ল। এই আজি 3rd ডে, ৰাতিপুৱা 3য় দিন। আমনি লাগি গৈছে আৰু গোটেই দেহাৰ মানে গা সম্পূৰ্ণ বিষ উঠিছে। আৰু ল'ৰাকেইটা আহি পালে। কেইটা আহিছে আজি তহঁতি? 5টা পাৰিবি আজি কমপ্লিট? 4টা পাৰিব, মই নোৱাৰো। তই নোৱাৰিবি আজি? হে মোৰ বিষ উঠি গ'ল, হয়তো উঠিব। যিটো গৰম পৰিছে ন এইকেইদিনা, এই গৰমত মানে কি ইহঁতে কাম যে কৰিছে, আৰু ময়ো মানে কৰি আছোঁ লগতে, গম পাই গৈছে না? ময়ো গম পাই গৈছোঁ ন কি অৱস্থা হৈ গৈছে। হ'লেও যে কমপ্লিট কৰিবি আজি যেনতেন না, আজি যেনতেন শেষ কৰিবই লাগিব। रे जो लगा বেছি নাইকে আৰু ন? হা বেছি নাইকে এই বেছি নাই আৰু কেইজোপামান আছেগৈ, প্ৰায় 10-12 জোপামান আছেগৈ আৰু লাষ্ট পাৰিবলৈ সিহঁতি যুঁজি আছে। আৰু এইফাললৈ ৰাধেশ্যাম চাচাও লাগি আছে। কি মাইনা কেনেকুৱা লাগিছে? হে বঢ়িয়া। আজি 3 দিন খুব মজা লাগিলে ন? চ' এইখিনি এতিয়া বৰ্তমান ইয়াত পেকিং কৰি সম্পূৰ্ণ মুখসমূহ, বস্তাবোৰৰ মুখবোৰ পেকিং কৰি চিলাই ইয়াত থাক লগোৱা হৈছে। আৰু এতিয়াও আহি আছে, যিহেতু এইফালে ছিঙিয়ে আছোঁ, কোবায়ে আছোঁ, আৰু আহি আছে। আৰু মানে কি ডাঙৰ এটা থাক হ'বগৈ পাৰে, ইমান ডাঙৰ এটা থাক হ'বগৈ, প্ৰায় 1 ট্ৰাক ইয়াছ। পৰহিৰ পৰা একেটা কামকে কৰিয়ে আছোঁ। 3 দিন একেটা কামকে কৰি থাকিলে যিটো লাগে আৰু আমনি, বৰ লাগি গৈছে একেবাৰে। মাইনাৰো কোবাই আমনি লাগিছে ন? তাৰ কোবটো মানে কি দেখিয়ে গম পোৱা গৈছে নিশ্চয়, আপোনালোকে ধৰিব পাৰিছে। একেবাৰে মাৰো নেবাৰো কৈ আৰু কোবাও নোকোবাও কৈ আৰু লাহেকৈ এৰি দিছে। কিন্তু যি হওক, এটাই সন্তুষ্টি যে আজি শেষ হ'বগৈ। শ্ৰদ্ধাৰ দৰ্শক মণ্ডলী, যোৱা 3 দিনৰ নেৰা নেপেৰা কাৰ্যসূচীৰ অন্তত আহি এতিয়া অন্তিম মুহূৰ্তত উপনীত হৈছোঁহি। এয়া আপোনালোকক দেখাইছোঁ, চাওক। এয়া আৰু শেষ, এইফাললৈ পেকিং কৰি শেষ হ'লগৈ। আৰু অন্তিম মুহূৰ্ত আৰু প্ৰায় 1 ঘণ্টামানৰ কাম আছে। তাৰপিছতে এই বছৰৰ তামোল পৰা কাৰ্যসূচীৰ সামৰণি পৰিব।
আমনি লগা 3টা দিন আৰু যথেষ্ট গৰম 36 ডিগ্ৰী 37 ডিগ্ৰী সেলসিয়াছ সেন্টিগ্ৰেড গৰমত মানে কেনেকৈ কামটো শেষ কৰিছোগে আৰু বুজি পাইছো আৰু নিজে বুজি পাইছো নিশ্চয় আপোনালোকেও গৰমটো অনুভৱ কৰিব পাৰিছে সো যি হোক বাৰু এতিয়া বৰ্তমানৰ কামখিনি শেষ কৰোঁ আৰু ভিডিঅ'টো ইয়াতে শেষ কৰোঁগৈ যথেষ্ট দীঘলীয়া হৈছে নে কি কয় সো ইয়াতে শেষ কৰিছোঁ কেনেকুৱা লাগিলে নিশ্চয় কমেণ্ট কৰিব পুনৰবাৰ কৈছোঁ ভাল লাগিলে লাইক কৰিব সো গাইজ আজিলৈ জয় হিন্দ জয় আই অসম পুনৰ লগ পাম আকৌ নেক্সট ভিডিঅ'ত এতিয়া কামখিনি শেষ কৰোঁ আৰু ফিনিচিং দিওঁ আৰু